মই ক'ব পৰা নাই। মোৰ দৰে হয়তো আপোনালোকেও বা সমাজখনে বহুত কথা কম কম বুলি ক'ব পৰা নাই। গতিকে এই কথাটো ভাবি মই বহুদিন আগতে এখন কবিতা লিখিছিলোঁ, মই ক'ব পৰা নাই। মই তোমাক ক'ব পৰা নাই, কম কম বুলি ক'ব পৰা নাই, তোমাক কেনেকৈ কম মই হয়তো ভাবিব পৰা নাই। আকাশখন যদি চিলিং ভাঙি পৰে, প্ৰবাহিত নদী যদি শুকাই মৰুভূমি হয়, কুমৰু আৰু কুমৰু অঞ্চলত যদি সূৰ্য খঙাল হয়, হিমবোৰ গলি যদি সাগৰৰ পানী নধৰা হয়, তেন্তে ইয়াৰ বাবে শূন্য ঈশ্বৰে দুখ দিব মোক, এই মই ক'ব পৰা নাই। মই জানো তুমি হয়তো নাজানা, মই যোৱা বাটটোত তুমি খবৰ ৰখা নাই, হিংস ৰক্ত সঞ্চালনৰ অনুভূতিৰ গৰ্জন শুনা নাই। গোলাপ দেখিছা, জ্বালামুখীৰ ভয়ংকৰ মৰণাস্ত্ৰ দেখা নাই, মৃত্যুৰ সৈতে যাত্ৰা তুমি কৰা নাই, মোৰ পৰিকল্পনাৰ পৰিপক্কতা তুমি বুঝা নাই। প্ৰথম প্ৰেমপত্ৰ দেখিছা, যদিও ৰক্তৰ ৰুমাল দেখা নাই, এই হয়তো মই কম কম বুলি ক'ব পৰা নাই। মোৰ চকুৰ নিমখীয়া পানীৰ পৰিৱৰ্তে লুণীয়া তেজ দেখা নাই, প্ৰেম সাগৰ দেখিছা, জ্বালামুখী লাভাৰ প্ৰভাৱিত ধাৰাৰ উত্তাপ দেখা নাই দেখা নাই। মই এন্ধাৰৰ গলিয়ে গলিয়ে বাট বিচাৰি পাওঁ, জীৱন বাটৰ অৰণ্যৰ কাঠবোৰ কাটি কাটি যাওঁ, হিমৰ দেশৰ বাসিন্দা হৈ দিন ৰাতি কটাই, উত্তাপত বাধা নেওচি মৰুভূমিত সোণালী পথাৰত তেজেৰঙা ফুলে ফুলে পখিলা হৈ অলিয়ে গলিয়ে উৰি ফুৰি দিন কটাও। মই পাহৰি যাওঁ মোৰ জন্ম কিংবা বিবাহৰ দিনবোৰ, শূন্য মহাকাশন, শূন্য ঈশ্বৰ, শূন্যতাৰ বিশ্বব্ৰহ্মাণ্ডৰ এই নীল আকাশৰ লগৰী হৈ সমুদ্ৰৰ কঠিন যাত্ৰা, ভয়ংকৰ সৃষ্টিৰ মৃত্যুৰ কঠিন কলা। মই হয়তো কম কম বুলি ক'ব পৰা নাই, মই হয়তো কম কম বুলি ক'ব পৰা নাই, মোৰ দৰে হয়তো বহুতে ক'ব পৰা নাই। এনেকৈ মনৰ কথাবিলাক মনতে ৰৈ যায় আৰু দেখা যায় যে বিপ্লৱ ঘটে। বিপ্লৱৰ ফলত দেখা যায় যে ইয়াৰ পৰিণাম কি হয়। কিছুমান বিপ্লৱটো সঠিকেই হয়, কিছুমান বিপ্লৱ বিপথে পৰিচালিত হয়। গতিকে আমি বিপ্লৱ কৰাতে সাৱধান হোৱা দৰকাৰ। আৰু এই বিপ্লৱত আমি দেখা পাইছোঁ যে বাংলাদেশত যি বিপ্লৱ ঘটিল আৰু এই বিপ্লৱৰ ফলত সাধাৰণ মানুহৰ কি দুৰ্গতা হৈ আছে, দুৰ্দশা হৈ আছে, ইয়াত লুণ্ঠন চলি আছে, ইয়াত অৰাজকতা চলি আছে। গতিকে এই অৰাজকতাৰ কাৰণে মাত মতাৰ কাৰণে মই বহুতে ক'ব পৰা নাই, যাতে মাত মাতে এটা কবিতা আবৃত্তি কৰি। ধন্যবাদ।